হেল্ল' দোস্ত, আজি মই কেইষাৰমান কথা ক'বলৈ ওলাইছোঁ। কোনো বেয়া নাপাব, কাৰণ মই বেয়া কথা নকওঁ। আপুনি স্ক্ৰীণত দেখাই পাইছে বানপানী হৈছে। ইয়াৰ নিশ্চয় জানে আমনি হৈছে। একাংশ কিছুমান মানুহ মই চাইছোঁ ইয়াত গৈ ভিডিঅ' বনাই আছে। ভিডিঅ' বনাই বনাই ফূৰ্তি কৰি আছে, গা ধুই আছে। এটা কথা ক'বলৈ মই ওলাইছোঁ। এতিয়া আমাৰ চামগুৰি অঞ্চলত বিভিন্ন প্ৰান্তত আপোনাৰ বানপানী হৈছে। প্ৰায় 100তকৈ অধিক মানুহৰ ঘৰ দুৱাৰত বানপানী হৈছে। ইমান ক্ষয়ক্ষতি হোৱা নাই, তথাপিও কিন্তু বানপানী হ'লে মানুহৰ খোৱা বোৱা ব্যৱস্থা, ধৰক আজিকালি মানুহবিলাক আমাৰ দিন হাজিৰা কাম কৰি আনি পেলাই খায় যিবিলাক মানুহ, সেইবিলাক মানুহৰ ওচৰত আমি মাত নিদি পেলাই আমি গৈ পেলাই চান্দা উঠাই, বক্স এটা লৈ চান্দা ঘৰে ঘৰে উঠাই, দোকানে দোকানে চান্দা উঠাই পেলাই গৈ আমি শিৱসাগৰত বান সাহাৰ্য দিছোঁ। এতিয়া কি আমি দিব নোৱাৰোঁ? ইয়াত কি আমাৰ যে লোকেল জেগাত, যিখন আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ জেগাত, এই জেগাত চামগুৰি অঞ্চলত আমনিত আৰু বিভিন্ন প্ৰান্তত গটঙা, সোণাৰীবালি তেনেকুৱা জেগাত যে বানপানী হৈছে, ইহঁতৰ কাষত গৈ পেলাই আপুনি অকণমান শলাগ লৈছেনে? আপুনি সেইটো নল'ব। আপুনি তাত যাব অকল ভিডিঅ' বনাবলৈ। আপুনি ভিডিঅ' বনাই এটা ৰিলছ বনাব, ভাইৰেল কৰিব, সেইটো আপোনাৰ মানে মত প্ৰকাশ। আৰু যিবিলাক মানুহ শিৱসাগৰত গৈ পেলাই বান সাহাৰ্য কৰিছে, তেওঁলোকক মই কৈ আছোঁ, আপোনালোকে নিজৰ জেগা এৰি পেলাই বেলেগ জেগাত গৈ পেলাই বান সাহাৰ্য দিব পাৰিছে, কিন্তু নিজৰ জেগাত একমুঠ মৰিও দিয়া নাই। এই কাহিনীটো কি তেনেকুৱা মানে ভাইৰেল হ'ব খুজিছিলে ন?